জুবিন দা এজন কমৰেড আছিলে, আমাৰ অসমৰ কমৰেড, অসমৰ ৰাইজৰ কমৰেড, আৰু তেওঁ আমাৰ মাজত কমৰেড হৈ জীয়াই থাকিব। নিশ্চয় আঁকিম, নিশ্চয় আঁকিম, নিশ্চয় আঁকিম, নিশ্চয় আঁকিম। মই কথা দিছোঁ আপোনালোকক। মই যিহেতু কৈছোঁ 4 বজাত আপোনালোক আহিব, জুবিন দাৰ ছবিখন আঁকিম বুলি কথা দিছোঁ, মই আঁকিম। তেওঁলোকৰ মতে 3 তাৰিখৰ পিছত অঁকাটো কোনো প্ৰব্লেম নাই। জুবিন দাক তেওঁলোকে ভাল পাওঁ বুলিয়ে কৈছে। সেয়া মই নাজানো, সেইখিনি আমি আলোচনা কৰোঁ। কোনে কোনে কথা আমি ৰাইজৰ মতামত লওঁ, আমি একেলগে বহোঁ। ছবিখন মচি দিয়া হ'ল, আপোনাৰ মনত কেনেকুৱা লাগিছে? আপুনি অঁকা এখন ছবি, এইটোক লৈ মই তীব্ৰ গৰিহণা দিছোঁ। এইটো কাম কোনো পধ্যেই মানি নলওঁ, কেতিয়াও মানি নলওঁ। মোৰ ইয়াত অকল এইখন ছবিয়ে মোহা নাই, আগতে বহুত কেইখন মোহাৰিছে, আপোনালোকে গম পায় নিশ্চয়। জীৱনক লৈ যেতিয়া আঁকিছিলোঁ, তাৰ আগত হুৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন বনাইছিলোঁ। জীৱনৰখন মোহাৰাৰ পিছত আকৌ আঁকিছিলোঁ, আকৌ মোহাৰিছিলে। মাৰ্চেল কাৰণেও আলোচনা হৈছে আপোনাৰ প্ৰশাসনৰ ফালৰ পৰা, প্ৰশাসনৰ মানুহ, তেওঁলোকৰ মই নাম নাজানো। তেওঁলোকে পুলিচ যেনে লাগিছে। আপোনাক কিবা আটক কৰা মই হৈছিল নেকি? সেয়াই আমি আলোচনা কৰোঁ। সেই ছবিখন কালি ৰাতি এনেধৰণে মচি দিয়া হৈছে, ৰং কৰি দিয়া হৈছে ইয়াৰ ওপৰত, আৰু লিখিছিলে যে কমৰেড নেভাৰ ডাই। সেইটোৱেই, এইটো জুবিন দা এজন কমৰেড আছিলে, আমাৰ অসমৰ কমৰেড, অসমৰ ৰাইজৰ কমৰেড, আৰু তেওঁ আমাৰ মাজত কমৰেড হৈ জীয়াই থাকিব। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ সকলো ৰাইজৰ লগত। পুনৰবাৰ আঁকিব, আঁকিম, আমি সেইটোক লৈ আলোচনা কৰোঁ, কেনেধৰণে কি কৰা হয়। সেয়াই সেই ধৰণৰ কথা বতৰাই যে এতিয়া আঁকিব নালাগে, বাৰে বাৰে সেই একেখিনি কথাকে কোৱা হৈছিলে। কিবা ইণ্টাৰনেশ্যনেল কিবা এটা চুক্তি এটা হৈছে, তাক লৈ এইটো অসমৰ কাৰণে ভাল হ'ব, ফিউচাৰত ভাল কিবা হ'ব, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। আৰু মই সেই বিষয়ে মই কিন্তু গম নাপাওঁ, মই একদম অৱগত নহয়। আৰু কিন্তু সেইটোৱেই মোৰো যুক্তি, সেইটোৱেই যে জুবিন গাৰ্গৰ ছবি এখনে কাৰো ক্ষতি কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ছবিখনে কি ক্ষতি কৰিব, মই সেইটো ময়ো বুজি নাপালোঁ। মই কেতিয়া আঁকো সেয়া আপোনালোকৰ দিহা পৰামৰ্শ দিয়ক। আপোনালোকৰ লগত আমি একেলগে বহোঁ, কথা পাতোঁ, আলোচনা কৰোঁ। আৰু মই অন্তৰৰ পৰা বিচাৰোঁ যে জুবিন গাৰ্গৰ ছবি অসমৰ প্ৰত্যেকটো চুকে কোণে হওক। অকল জুবিন গাৰ্গেই নহয়, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, প্ৰত্যেকজন আমাৰ যিকেইজন মহান শিল্পী, সাহিত্যিক, সকলোৰে হ'ব লাগে। আৰু সমাজত চলি থকা ঘটনা পৰিঘটনাবিলাকক ছবিৰ আকাৰত ৰাইজক দেখাব লাগে। মইতো সেইটোৱে বিচাৰোঁ। শিল্পীৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা ৰক্ষা কৰি সকলোৱে কাম কৰি যাওক। ময়ো সেইধৰণেই কাম কৰিব বিচাৰোঁ। মই এইকেইদিন শোৱা নাই ভালকৈ, টোপনি ক্ষতি, এইকেইদিন যথেষ্ট কামত মই ব্যস্ত হৈ আছিলোঁ। হঠাৎ গম পালোঁ যে ছবিখন মোহাৰি পেলাইছে। আকৌ মই যোৰহাটৰ পৰা ঢাপলিয়াই আহিছোঁ ইয়ালৈ। চকুত টোপনি নাই, কালি ৰাতিও খোৱা নাই, আজিও খোৱা নাই, ৰাতিপুৱা ভাত খোৱা নাই। মই আঁকিম নে নাকিম সেই কথাটো আমি আলোচনা কৰোঁ একেলগে। আমি কথাখিনি আলোচনা কৰোঁ, আহক আমি আলোচনা কৰোঁ। হয়, নিশ্চয় আঁকিম, নিশ্চয় আঁকিম, নিশ্চয় আঁকিম, নিশ্চয় আঁকিম। মই কথা দিছোঁ আপোনালোকক। মই যিহেতু কৈছোঁ 4 বজাত আপোনালোক আহিব, জুবিন দাৰ ছবিখন আঁকিম বুলি কথা দিছোঁ, মই আঁকিম।